টন টনাটন গুড মৰ্ণিং গাইজ, আপোনালোকে কেনে আছে? ভালে আছে? আৰু মোৰো বৰ্তমান নিশ্চয় ভাল। আপোনালোকক মই আজি দেখাব আহিছোঁ যিহেতু গুৱাহাটী লাচিত ঘাট মাছখোৱাত এইটো ৰোড বনি আছে। মই আপোনালোকক দেখাম নতুনকৈ এইটো ৰোড বনি আছে, যিহেতু এখন আৰু নতুন যি দলংখন উদ্ঘাটন হৈছিলে গুৱাহাটীটো উত্তৰ গুৱাহাটীলৈ, যিটো এতিয়া বৰ্তমান মানুহে খোজকাঢ়ি অহা যোৱা কৰি আছে। গাড়ী মটৰ যেতিয়া বৰ্তমান এতিয়া চলিব দিয়া নাই, এই ওচৰৰ পৰাই ওচৰৰ পৰাই দেখাইছোঁ এতিয়া আপোনালোকক চাওক, এইখন দলংখন হয়। আৰু ইয়াতে যিহেতু ৰোড বনি আছে, ৰাস্তা বনি আছে, মই আপোনালোকক দেখাম। যিহেতু মই আপোনালোকক দেখাম ব্ৰহ্মপুত্ৰৰ কাষে কাষে, আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাব। আৰু এইফালে যিহেতু ফেঞ্চি বজাৰ, মই এতিয়া বৰ্তমান এইয়া লাচিত ঘাটৰ পৰা মই আপোনালোকক ভিডিঅ'টো আৰম্ভ কৰোঁ। টন টনাটন চক গাড়ী এইফালে যিহেতু এইটো লাচিত ঘাটৰ এইটো সন্মুখতে এতিয়া এইফালে পূৰা এইটো কাম চলি আছে, এইটো মাটি ভৰাই আছে। সেইফালৰ পৰা যিহেতু নদী পাৰৰ ফালৰ পৰা মাটি কাটি কিনি আহিছে, মই আপোনালোকক দেখাম। আগলৈকে যাওঁ ব'লকচোন। এতিয়া এইফালে যিহেতু এইফালে ইমানখিনি কাম হৈছে বন্ধুসকল, এইফালে বাঁহ দি তাৰমানে মাটিটো আকৌ খৰি নাযাব দিলে, এতিয়া বাঁহ দি প্ৰথম গজাল মাৰি এইটো বাঁহ দি কিনি এতিয়া এইটো যিটো মাটি দি আছে বন্ধুসকল, এয়া চাওক লাচিত ঘাটৰ মই তাৰ ওচৰতে দেখাইছোঁ। যিহেতু চাওক বন্ধুসকল, এইফালে যিহেতু কাম বৰ্তমান চলি আছে। আৰু এইখন দলংখনে মই আপোনালোকক দেখাইছোঁ। এইখনেই ইয়াৰ পৰা যিহেতু নদীতে এইফালে মাটি কাটি আছে, মতলব মই অলপ ঝুম কৰি দেখাইছোঁ। এয়া চাওক মাটিখিনি কেনেকৈ কাটি আছে আপোনালোকে চাওক। এয়া চাওক মই আপোনালোকক দেখাই আছোঁ। এইফালে লাচিত ঘাট চাওক, এই ব্ৰহ্মপুত্ৰ নদী। এইফালে যিহেতু পাইপডালৰ দিশে যিহেতু অলপ বালিখিনি পানী চব লৈ আহে চাওক বন্ধুসকল। এই তলৰ পৰা নাওখনে দিকে এইটো বালি পাইপৰ দিকে এনেকৈ কৰি কিনি ইয়াত পানী এইটো বালি ছিটাইছে বন্ধুসকল। এইফালে যিটো চিধা হ'ব, এইফালে চাওক, এইফালে মাটিখিনি উঠাইছে, ইমানখিনি হৈছে কাম। চাওক কি সুন্দৰ আপোনালোকে দেখিব পাইছে। কুমাৰ ভাস্কৰ বৰ্মা দলংখনৰ যিহেতু তলেদিকিয়ে হ'ব, আৰু এইটো ওচৰৰ এখন কুমাৰ ভাস্কৰ দলংখন মই আপোনালোকক দেখাইছোঁ। এয়া সেইখনটো আছে। মই এতিয়া মাছখোৱাৰ ফালৰ পৰা বৰ্তমান গৈ আছোঁ। নাওকেইখন আছে ওলাব, আৰু এইফালে ৰাস্তাটো এইফালৰ পৰা আহি আছে বন্ধুসকল। চব ফ্ৰেণ্ডছ কাম চলি আছে। আৰু এইটো নিউ দলংখন যিহেতু মই তাৰ ওচৰৰ পৰা দেখিছোঁ, তাৰ তলৰ দিশে যাব ৰাস্তাটো যিহেতু হ'ব, ৰোডটো হ'ব, মই আপোনালোকক দেখাই আহিছোঁ। চব ফ্ৰেণ্ডছ চাই আছে আপোনালোকে টন টনাটন। আৰু আগৰ পৰা যিহেতু মাছখোৱাৰ পৰা আহিলেও মই আপোনালোকক দেখাই আহিছোঁ। এয়া চাওক তাৰ আগৰ পৰা চব কাম চলি আছে। মই আপোনালোকক পৰাপক্ষত ডেইলি ব্লগ দি থাকিম। আপোনালোকে নতুনকৈ যিহেতু চাইছে, এতিয়ালৈকে চেনেলটো মোৰ ছাবস্ক্ৰাইব কৰা নাই, PM TV1 চেনেলটো, আৰু আপোনালোকে ছাবস্ক্ৰাইবটো কৰি ল'ব। বৰষুণ অহা নাই বুলিকে কামটো কৰিব পাৰিছে। বৰষুণ হ'লে পানী হ'লে অলপ দিগদাৰ হ'ব নেকি। চব তলতে কাম কৰি চলি আছে। চব বন্ধ চাই আছে আপোনালোকে PM TV1 চেনেলৰ যোগেদি। এতিয়া আহি পাই গ'লোঁ কুমাৰ ভাস্কৰ বৰ্মা, তাৰ তলদিকে যিহেতু হ'ব, যিহেতু ৰাস্তাতে এইবিলাকে এইটো কাম কৰি আছে আপোনালোকে চব। সেইবাবে এইবাৰ ওচৰতে কাম কৰি আছে। আৰু এইখনেই কুমাৰ ভাস্কৰ বৰ্মা দলংখন চব গাইজ। এয়া ভিউৱাৰ্ছসকল, এনেদৰে মই এতিয়া বৰ্তমান কামাখ্যা মন্দিৰত আহিছোঁ। কামাখ্যা মন্দিৰ অলপ কি পাওঁ কি নাপাওঁ অলপ ভিডিঅ' ল'ম বুলি আহিলোঁ। এতিয়া মই বৰ্তমান নীলাচল পাহাৰত আছোঁ। নীলাচল পাহাৰ হৈ কিনি বৰ্তমান এতিয়া কামাখ্যা মন্দিৰত বৰ্তমান গৈ আছোঁ। এয়া জয় জুবিন দাৰ যিহেতু ফটো লগোৱা আছিলে গাড়ীখনত, আৰু এখন চাওক। আৰু আপোনালোকক যিমান পাৰে মই আপোনালোকক ভিডিঅ' দেখাবলৈ কোচিছ কৰিম। টন টনাটন
বন্ধু-বান্ধৱ যিহেতু কামাখ্যা মন্দিৰৰ নিচেই কাষতে নতুনকৈ পাণ্ডা সমাজ যিহেতু বনাই আছে, পাণ্ডা সমাজে বনাই আছে বন্ধুসকল। মই আপোনালোকক দেখাই আছোঁ আৰু এইটো পাণ্ডা সমাজৰ এইটো মানুহখিনি বহিব, অফিচ বনাব যিহেতু নতুনকৈ যিহেতু বনাই আছে আৰু বন্ধুসকল। আৰু এইবিলাক যিহেতু এইটো দোকান পোহাৰ হ'ব বন্ধুসকল, আৰু এইবিলাক দোকান পোহাৰ বনি আছে আৰু মিস্ত্ৰীয়ে যিহেতু কামটো লাগি আছে আৰু এইবোৰ গতি চতি আছে আৰু এইটো কামাখ্যা মন্দিৰ পাণ্ডা সমাজ আৰু সুন্দৰ হ'ব। আৰু এইটো তলফালে চিৰি বহি আছে, বহুত জল্দি হ'ব, কিন্তু এইখিনি চিচা লগাই দিছে আৰু তলত এইফালে এইখিনি কাম কৰিছে বৰ্তমান। চিৰিটো আকৌ এইটো ভাঙি কিনি সুন্দৰভাৱে এইটো বনাব। আৰু ব্ৰহ্মপুত্ৰ আৰু এই চাওক আপোনালোকে মা কামাখ্যা মন্দিৰৰ ব্ৰহ্মপুত্ৰৰ ওপৰত থকা যিহেতু নীলাচল পাহাৰতে মা কামাখ্যা মন্দিৰ, আৰু ব্ৰহ্মপুত্ৰৰ নিচেই কাষতে যিহেতু নীলাচল পাহাৰ আছে, নীলাচল পাহাৰতে যিহেতু মা কামাখ্যা মন্দিৰ আছে। এইখিনি দোকান হ'ব। যিহেতু কামাখ্যা মন্দিৰত যিহেতু মই এতিয়া বৰ্তমান ভোগ খাই লৈছোঁ, যিহেতু ঘৰৰ পৰা আজি টিফিন অনা নাছিলোঁ আৰু কামাখ্যা মন্দিৰতে যিহেতু ভোগ খাই পেটটো মই ভৰাই লৈছোঁ। হয় ভিউৱাৰ্ছসকল, আজি ভিডিঅ'টো ইমান সমাপ্ত কৰিছোঁ। আপোনালোকে ভালে থাকক, সুখে থাকক। জয় অসম, বাই বাই।